গো মাতা যদি সঁচাকৈ আমি মাতা বুলি ভাবিছোঁ, আমি মা বুলি ভাবিছোঁ, তেনেহ'লে আমি চিকিৎসা কৰিব লাগিছিল যিবিলাক অসুস্থ হৈ আছিল। কিন্তু আমি তাকে নকৰি আমি কি কৰিলোঁ, মৰিলেও মৰক বুলি আমি এৰি দিলোঁ। এয়া কেনে শ্ৰদ্ধা, কেনে ভক্তি গো মাতাৰ প্ৰতি। অকল বিজেপি বুলি মই কোৱা নাই, ৰাজনীতিবিদৰ কাৰণে কৈছোঁ এইটো, কংগ্ৰেছ বিজেপি সকলোৰে কাৰণে। মানে অকল গো মাতা বুলি কৈ গৰুক লৈ অসমত কি ৰাজনীতি হৈছে অকল? ডেফিনেটলি আপুনি চাওক, অত্যন্ত স্পৰ্শকাতৰ দুৰ্ভাগ্যজনক কথা। আপুনি যদি এতিয়া মই আপোনাক প্ৰথম কথাখিনিৰ অকণমান আঁত ধৰি পেলাই কৈছোঁ, আমি আজি জয়ন্ত মল্ল ডাঙৰীয়াই হওক, পদ্ম হাজৰিকাই হওক, দিলীপ শইকীয়াই হওক, মুখ্যমন্ত্ৰীকে হওক, গৰুৰ বিষয়টোক লৈ পেলাই আমি কিয় সমালোচনা কৰিছোঁ? কাৰণ এই বিষয়টো এটা পোহৰলৈ আহিছে। আমি ব্যক্তিগতভাৱে কাকো সমালোচনা কৰা নাই। আপুনি অলপ আগত যেনেকৈ ফোনকেইটাৰ কথা ক'লে, মই আপোনাক দেখিছোঁ মোৰ ওপৰতো মানে পোষ্টাৰিং মানে এনেকুৱা পৰ্যায়লৈ গৈছে, আৰু সেই ল'ৰাজনক কাৰোবাক দি যেতিয়া ফোন কৰোৱা হ'ল, কোনে কৰাবলৈ দিছে সেই কথাটো কিন্তু মদৰ নিচাত তেওঁ কৈ দিলে যে মীৰা বৰঠাকুৰৰ পৰকীয়া প্ৰেমিক কোন। এই লেভেললৈকে ৰাজনীতি গুচি গৈছে। কিমান দুৰ্ভাগ্যজনক কথা। আমি বলৎকাৰীক মানে কওঁ যে দৃষ্টান্তমূলক শাস্তি দিব লাগে, কিন্তু এইবিলাকো বৰ দৃষ্টান্তমূলক শাস্তি দিবলগীয়া অঘোষিত বলৎকাৰী হয়নে নহয় কওকচোন? ব্যক্তিগত লাইফ লৈ মই গৰুসুতিলৈ যাম। আজি আপোনালোকে যিটো বিষয়, ৰাজহুৱা বিষয় ওলাইছে কাৰণে এখন, যিহেতুকে তেওঁলোকে ছাবচিডি লোৱা কথাটো আহি গ'ল, ছাবচিডিৰ কথাটো যেতিয়া পোহৰত আহিল, সংবাদ মাধ্যমৰ দায়িত্ব যে এই কথাবিলাক আলোচনা কৰাৰ লগে লগে আমি যেতিয়া কৈছোঁ যে গীৰ গাই 90জনী গীৰ গাই ক'ত গ'ল, তেতিয়া কৈছে আপুনি মেট্ৰিক ফেইল। তেতিয়া আপোনাৰ কোন সাংবাদিকৰ ঘৰত গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া লাগে, এইবিলাকৰ কাৰণে, কাৰবাৰ গিৰিয়েক ঘৈণীয়েকৰ কাজিয়াৰ কাৰণে, ল'ৰা ছোৱালীৰ কাজিয়াৰ কাৰণে কোনো ৰাজহুৱা ক্ষতি হোৱা নাই। এই কথাবিলাক চৰ্চাৰ বিষয় হ'ব নালাগে। কিমান নিম্ন পৰ্যায়ত গুচি গৈছে। আপুনি যদি মোক চাই, মই সুদীৰ্ঘ মোৰ 24টা বছৰ মোৰ অপজিশ্যন লাইফত মই কোনো এনেকুৱা এটা এক্সাম্পল দিব নোৱাৰিব যাক মই ব্যক্তিগতভাৱে এটেক কৰিছোঁ। যিবিলাক কথা আমি সমালোচনা কৰোঁ সাম্প্ৰতিক সময়ত চৰ্চিত বিষয়ৰ ওপৰত কৰোঁ। এতিয়া আহিল গৰু চোৰ কোন। গৰু চোৰ কোন কথাটো তেওঁলোকে নিজেই ক'বলগীয়া হ'ল। এতিয়া মই আপোনাক কৈছোঁ, গো মাতা কথাটো তেওঁলোকে যি কথা কৈ থাকে এইটো কেৱল আৰু কেৱল উদ্দেশ্য প্ৰণোদিত আৰু ৰাজনৈতিক। এতিয়া মই কথা ক'লোঁ, আপুনি চাওক, পদ্ম হাজৰিকাৰ কথাৰ লগত মুখ্যমন্ত্ৰীৰ কথাৰ সামঞ্জস্য নাই, মুখ্যমন্ত্ৰীৰ কথাৰ লগত দিলীপ শইকীয়া ডাঙৰীয়াৰ সামঞ্জস্য নাই, দিলীপ শইকীয়াৰ লগত জয়ন্ত মল্ল ডাঙৰীয়াৰ সামঞ্জস্য নাই। মই প্ৰতিদিন কাকতখন এইকাৰণে লৈ আহিছোঁ, আপুনি যদি এইখন ভালকৈ ৰাতিপুৱা গোটেই হেডলাইনটোত আপুনি চাইছে, দুৰ্ভাগ্যজনক কথা যে ইয়াত কাৰো লগত কথা নিমিলে। এতিয়া মই কৈছোঁ বেমাৰ হোৱা কথাটো পদ্ম হাজৰিকাই কৈছে যে বেমাৰ হোৱা নাই, ৰঙিয়াৰ পৰাই এই গৰুখিনি তাৰ পৰা নাইকি লৈ গৈছে বুলি কৈছে পদ্ম হাজৰিকাই। এতিয়া মই কথাটো ক'লোঁ যে যিখিনি গাই বেমাৰ হৈছিলে বা ৰাখিব নোৱাৰা হৈছিলে বা গোহালি প্ৰস্তুত নোহোৱাকৈ গৰুবিলাক ইয়ালৈ অনা হৈছিলে, গুজৰাটৰ ক্লাইমেট আৰু আমাৰ অসমৰ ক্লাইমেট একেবাৰে নিমিলে। তেওঁলোকে তেনেকৈ গৰুখিনি আনি, মুখ্যমন্ত্ৰীয়ে কৈছে গৰুখিনি ভাই মৰি যোৱাতকৈ কাবাক দি দিছোঁ। ঠিক আছে, মুখ্যমন্ত্ৰীয়ে যদি গৰুখিনি মৰি যোৱাতকৈ কাবাক দি দিছে, কাক দি দিছে? যিবিলাক মানুহক গৰুবিলাক এনেকৈ ভগাই দিছে, কাৰো গিৰ গাই পোহা বা জাৰ্চি গাই পোহাৰ তেনেকুৱা কোনো তেওঁলোকৰ এক্সপিৰিয়েঞ্চ নাই। যদি গৰুখিনি তেনেকৈ তেওঁলোকে কাবাক দি দিব বিচাৰিছিলে, সাধাৰণ নিউজ পেপাৰত এডভাৰটাইজ দি তেওঁলোকে গোপালক আমাৰ ইমান আছে, যোৰাবাটলৈকে যাওকচোন, আপুনি সীতাজখললৈকে যাওক, তাত কিয় মাতি আনি পেলাই গৰুবিলাক তেওঁলোকক চমজাই দিয়া নহ'ল? একটা কিন্তু প্ৰশ্ন, এই কথাখিনি ক'ব লাগিব। সেইকাৰণে আমি এটা কথা কৈছোঁ যে য'ত 1250 টকাৰ কাৰণে মহিলাই ঘৰ দুৱাৰ এৰি, ল'ৰা ছোৱালী স্বামীয়ে কি কৰিছে সকলো পেলাই অকল 1250 টকাৰ কাৰণে মাহত 4বাৰকৈ মিটিং কৰিবলৈ যাবলগীয়া এটা অৱস্থা হৈছে। আৰু সেইখিনি সময়ত মন্ত্ৰীৰ পত্নীয়ে তেওঁলোকে কৈছে ব্যৱসায় কৰিছে, গতিকে তেওঁলোকে 50 লাখ 60 লাখ টকাৰ ছাবচিডি লৈছে। দুৰ্ভাগ্যজনক কথা হয়নে নহয়? আৰু তাকেই যেতিয়া সোধে মুখ্যমন্ত্ৰীয়ে কৰে, আৰে ভাই মন্ত্ৰী বিধায়ক যদি গুচি যায় কি কৰি খাবতো লাগিব। তাৰমানে অসমৰ 3,56 লাখ মানুহক বিজেপিৰ এই নেতৃত্ব দি থকা সকলে কিমান তুচ্ছ-তাচ্ছিল্য কৰিছে। মন্ত্ৰী বিধায়কে যদি মন্ত্ৰী বিধায়কৰ পদ যোৱাৰ পিছত ছাবচিডি লৈহে পৰিয়াল চলাব লাগে, তেতিয়াহ'লে আমাৰ অপ্ৰাদেশিত স্কুলবিলাকত প্ৰায় 8,000 স্কুলৰ শিক্ষকক বিনা বেতনে ছাঁটাই কৰি দিয়া হ'লে সেইবিলাক মানুহৰ পৰিয়াল কেনেকৈ চলিব? মই আপোনাৰ কাষলৈ আহিম, কিন্তু আপুনি যিটো প্ৰশ্ন কৰিছে মই ভাবোঁ সেই প্ৰশ্নটো আচলতে মুখ্যমন্ত্ৰীয়ে ক'ব লাগে কাৰণে কৈছিল। অসমত কোনো এতিয়া মন্ত্ৰী বিধায়ক প্ৰাক্তন হোৱাৰ পিছত
তেওঁলোকে আৰু গাখীৰ বিক্ৰী কৰি খাবলগীয়া 14 পুৰুষলৈকে বনাই লৈছে তেওঁলোকে 14 পুৰুষলৈকে গোটাই লোৱাৰ পিছত তেনেকুৱা পৰিৱেশ নাই আমি দেখিছো নহয় কেনেকুৱা ৰজাৰ দৰে আছে প্ৰাক্তন বিধায়কসকল কেনেকৈ আছে আমি দেখিছো নহয় কোনে ভিক্ষা খুজি খাইছে শৰৎ চন্দ্ৰ সিংহই চিটিবাছত উঠিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে এতিয়া কোনোবা উঠে নেকি কেবিনেট পৰ্যায়ত তেওঁলোকে সকলো দেখোন সা সুবিধা পায় আৰু বাকী প্ৰাক্তন মন্ত্ৰী বা প্ৰাক্তন বিধায়কসকল আজিৰ দিনতো তেওঁলোকে 14 পুৰুষলৈকে খাব পৰাকৈ গোটেইখিনি গোটাই লয় গতিকে আৰু তাত বেপাৰ কৰি খাবলগীয়া কথা নহয় মই এটা কথা আপোনাক 1 মিনিট কৈছো যে চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়া ডাঙৰীয়াকো মই কৈছো সোশ্যাল মিডিয়া আপোনালোকৰ আছে যিমান পলিটিক্যাল ইস্যুত আপোনালোকে আমাৰ সকলোকে যিমান সমালোচনা কৰে কৰক কিন্তু ব্যক্তিগত লাইফক আপোনালোকে নিজে চিচাৰ ঘৰত থাকি ব্যক্তিগত লাইফৰ সমালোচনা নকৰিব কাৰো আমাৰ নিচিনা মানুহৰ ব্যক্তিগত লাইফে সমাজত তিল মানুহ ক্ষতি কৰা নাই কিন্তু আপোনালোকক যদি আঙুলি টুৱা যায় সমাজৰ বহুত ক্ষতি কিন্তু আপোনালোকে কৰি আছে মই ৰাছেল হুছেইন আপুনি আজি কেইবাটাও প্ৰশ্ন কৰিছে সংবাদমেল দিছে আপুনি সুধিব জয়ন্ত গোস্বামীক সেই সন্দৰ্ভত কিন্তু মই এইটোৱে সুধিছোঁ যে ৰাজনৈতিক নেতা কৰ্মীবিলাক কিমান অসহিষ্ণু কিয় হৈ যায় যে সমালোচনা কিয় সহ্য কৰিব নোৱাৰে আমি প্ৰশ্ন কৰিছিলোঁ যে তেখেতৰ তাত 20জনী তেখেতে নিজেই কৈছে যে 20জনী গাই কিনিছিল তেখেতে নিজে কৈছিল যে 60-70জনী গাই আছে আমি ক'লোঁ যে 20জনী কিনিছে বাকী 50জনী ক'ৰ পৰা আহিল আজিলৈকে তেখেতে উত্তৰ দিয়া নাই আৰু সেই প্ৰশ্নটো আমি উত্তৰ বিচাৰি ঘূৰি ফুৰিছোঁ তেখেতৰ পিছে পিছে তেখেতে কৈছিল জয়ন্ত বৰুৱাই অবৈধভাৱে অট্টালিকা নিৰ্মাণ কৰিছে তেখেতৰ হাতত হাজাৰ হাজাৰ তাৰ প্ৰমাণ আছে হাজাৰ হাজাৰ প্ৰমাণ থকা মানুহজনকো কৈছোঁ তেখেতৰ কাষত উপস্থিত থকা CEO তেওঁ নিজেই কৈছে যে CEO সাহেব আপুনি দি দিয়ক বুলি মুখ্য কাৰ্যবাহী বিষয়াতলে আমি যোৱা 4 দিন ধৰি আমাৰ সাংবাদিক পঠিয়াই আছোঁ হাজাৰ নালাগে এখন নালাগে মাত্ৰ এখন কাগজ দিয়ক ক'ত জয়ন্ত বৰুৱাই অবৈধভাৱে বিল্ডিং বনাই পেলাই আছে আজিলৈকে এখন কাগজ দিব পৰা নাই তেওঁতো কৈছিল হাজাৰ হাজাৰ কাগজ আছে বুলি হাজাৰ হাজাৰ কাগজ যদি আছেই তেনেহ'লে এখন কাগজ কেলে দিব পৰা নাই সেইখিনি উত্তৰ বিচৰাটো কি আমাৰ অপৰাধ নেকি আৰু সেইখিনি বিচৰাৰ লগে লগে এখেতে যে কৈছে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ এইটো কথাটো কেনেকুৱা আজিলৈকে মন্ত্ৰীয়ে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰিছে তেওঁ যিবিলাক এই সাংগু পাংগু ভক্তগণ এওঁলোকতো একেই কৰিছে গুৰুজনে শিষ্যজনে চাওক এই যে প্ৰথম এই গোটেই যিকেইগৰাকী পেনেলিষ্ট আছে তাৰ মাজত মই এজন নলবেৰীয়া হিচাপে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ আপোনাৰ ওচৰতো ক্ষমা বিচাৰিছোঁ হাইদৰ হুছেইনৰ নামটো মোৰ থাকি গৈছিল ক'বলৈ তেখেতো এগৰাকী বিশিষ্ট সাংবাদিক অসমখনৰ এগৰাকী তেওঁ গৌৰৱী সন্তান আজি যিকেইটা যিকৰ আপুনি নম্বৰ দিছে আৰু নাম দিছে যিকেইগৰাকী ব্যক্তি দিনৰ পৰা অশালীন ভাষাৰে আপোনাক ফোনত ভাবুকি দিছে গোস্বামী ডাঙৰীয়াই কৈছে যে এইটো সৰলীকৰণ নকৰিব তেওঁলোক বিজেপি মই প্ৰত্যাহ্বান জনাইছোঁ এই মঞ্চৰ পৰাই যিগৰাকীক আপোনাক অশালীন ভাষাত কৈছে প্ৰথমগৰাকী নন্দলাল চৰকাৰ তেওঁ হ'ল মণ্ডল বিজেপিৰ সভাপতি ঠিক তেনেকৈ এগৰাকী বৈশ্য উপাধিৰ তাতে আদিত্য বৈশ্য তেওঁ জয়ন্ত মল্ল বৰুৱাৰ ভায়েক বুলি মোক চিনাকি আৰু তেওঁ বিজেপিৰ স্থানীয় নেতা চপলা ৰাজবংশী মেধি তেওঁ এগৰাকী মণ্ডল বিজেপিৰ সভানেত্ৰী এতিয়া ঘটনাটো হৈছে যে এইটো স্পষ্ট কথা এইটো দিলীপ শইকীয়া ডাঙৰীয়াও এই ক্ষেত্ৰত জ্ঞাত হোৱাৰ প্ৰয়োজন আছে নহ'লে বিজেপিৰ নেতাই স্থানীয় নেতাই যিটো কাৰ্য কৰিছে আমি লাজ পাইছোঁ খালি এইটোও কথা স্পষ্ট কৰি দিওঁ নলবাৰী জিলাৰ হাজাৰ হাজাৰ লাখ লাখ মানুহৰ ভিতৰত এয়া 1% মানুহ নহয় এইটো হ'ল মন্ত্ৰীৰ নেতা পালি নেতা এইবোৰ মানে পোহনীয়া ৰাছেল হুছেইন মই আৰম্ভণিতে কৈছে নলবাৰীৰ মানুহ সুসংস্কৃতিবান সেইটোৱে বৌদ্ধিকভাৱে সেইকাৰণে মই সেই জিলাখনত এই ক্ষুদ্ৰ সংখ্যক মানুহখিনিৰ কাৰণে এনেকুৱা অসভ্য মানুহ থাকিব পাৰে ক্ষুদ্ৰ সংখ্যক মানুহখিনিৰ কাৰণে মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু দ্বিতীয় কথাটো হৈছে যে আপোনালোকক যে আজি মন্ত্ৰী এগৰাকীৰ দুৰ্নীতি বা তেখেতৰ পৰিয়ালৰ দুৰ্নীতিৰ কাৰণে আপোনালোকক যেতিয়া এতিয়া কংগ্ৰেছী বুলি বা আন দলৰ লগত সাঙুৰি আপোনালোকক বদনাম কৰিব বিচাৰিছে তেওঁলোকে ইতিহাস নাজানে প্ৰতিদিন গোষ্ঠী জন্ম হোৱাৰ পিছত প্ৰথমটো বিধানসভা নিৰ্বাচন পাইছিল 96 নিৰ্বাচন আৰু এই 96 নিৰ্বাচনত অসম গণ পৰিষদক ক্ষমতাত অনাৰ ক্ষেত্ৰত প্ৰতিদিন গোষ্ঠীৰ কি অৰিহণা আছিল সেই কথাটো অসমৰ যিয়ে সংবাদ মাধ্যমৰ লগত জড়িত বা দেখিছে তেওঁলোকে জানে কাৰণ টায়াৰপুৰি নগাঁৱত যেতিয়া আলফাক পুৰি দিয়া হৈছিল তাৰ পিছত প্ৰতিদিন গোষ্ঠীয়ে সন্মুখৰ পৰা নেতৃত্ব লৈছিল 1996 চনত প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰে একমাত্ৰ সেইটো কাৰণত ক্ষমতালৈ আহিব পাৰিছে তাৰ পৰৱৰ্তী সময়ত যেতিয়াই প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰে গুপ্তঘাতকৰ ঘটনাৰ লগত জড়িত হৈছিল চৰকাৰী কৰ্মচাৰীক দৰমহা দিব পৰা নাছিল তেতিয়া প্ৰতিদিন সংঘমিত্ৰা ভৰালীৰ ঘটনা ৰাজহুৱা হৈছিল তেতিয়া প্ৰতিদিন গোষ্ঠীয়ে সন্মুখৰ পৰা নেতৃত্ব দিছিল
আৰু নেতৃত্ব দি এই শাসকীয় দলৰ শাসকীয় চৰকাৰখনৰ মুখ উদঙাই দিছিল ৰাইজৰ ওচৰত। সেইকাৰণে কংগ্ৰেছ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিল 2001 চনত। তাৰ পৰৱৰ্তী সময়ত 2011 চনৰ পিছত বিসম্বাদৰ ফলত যি অৰাজকতা হৈছিল, সম্পূৰ্ণ চৰকাৰী যন্ত্ৰটো স্থবিৰ হৈ পৰিছিল। তাৰ পিছত এই প্ৰতিদিন গোষ্ঠীয়ে 2016 চনত বিজেপি দলটোক বিকল্প হিচাপে তেওঁলোকে আগত ৰাখি 2011 চনৰ পৰা 16 চনত যি কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ অপকৰ্ম আছিল সেয়া উদঙাই দিছিল। আজি সেই কথা পাহৰি এতিয়া যোৱা বিগত 4টা বছৰত যি অপকৰ্ম চলিছে, ঋণ লোৱাৰ পৰা দুৰ্নীতিৰ পৰা সকলো ক্ষেত্ৰত যি অৰাজকতা চলিছে, আজি মন্ত্ৰীয়ে মুকলিভাৱে যেতিয়া তেওঁৰ দুৰ্নীতিৰ কথা সোধা হয় তেতিয়া মন্ত্ৰীয়ে মুকলিভাৱে সাংবাদিকজনক নিম্ন খাপৰ মানুহ বুলি কয় আৰু সম্পাদকক, প্ৰতিদিনৰ সম্পাদকক, কাৰ্যকৰী সম্পাদকক মুকলিভাৱে আক্ৰমণ কৰে। হেম বৰুৱাৰ দৰে যি কাণ্ডাৰী হেমকোষৰ তেওঁৰ পৰিয়ালক লৈ কেনে প্ৰশ্ন তোলে। আজি তাৰ পিছত কিমান লজ্জাৰ কথা। আজি এটা কথা মনত ৰাখিব যে এই বিজেপি চৰকাৰৰ দিনত আমি লাজ লাগে। বিশ্বৰ ভিতৰতে ইণ্ডেক্সত সংবাদ মাধ্যমৰ যি স্বাধীনতা, সেই ইণ্ডেক্সত আজি 160 নম্বৰ পজিশ্যনত গুচি গৈছে 180ৰ ভিতৰত। আজি এই ঘটনাটো কিয় হৈছে? আজি আপোনালোকৰ মৰিগাঁৱৰ সাংবাদিকক ওপৰৰ মাল উৰাই দিম এইবোৰ কথা কোনে কৈছিল? আজি জয়ন্ত মল্ল ডাঙৰীয়াই এইবাৰ কোনে, পীযুষ হাজৰিকাৰ পিছত এইবাৰ জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে কিয় সাহস পালে? কাৰণ এইসকলৰ যিগৰাকী মুৰব্বী, সেই মুৰব্বীজনে সংবাদ মাধ্যমৰ আগত বাৰে বাৰে এটা কথাই কয় যে আপোনালোকৰ মালিকক গৈ চাকৰি খেদি দিম।